যিয়ে নহওক যোৱাকালি আমাৰ যিটো কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026 চনৰ পৰীক্ষাৰ ৰিজাল্ট বাহিৰ হৈছে আৰু আমাৰ কলগাছিয়া হাইস্কুলটো চেণ্টাৰ হিচাপে ঘোষণা কৰিছিল। আমাৰ বহুতো সমস্যা আছিল, মানে বাউণ্ডাৰী বহাৰ অসুবিধা আছিল। তথাপি কলগাছিয়াৰ ৰাইজ প্লাছ SMDC কমিটিৰ মানুহ প্লাছ পৰীক্ষা পৰিচালনা কমিটিৰ মানুহে বিভিন্ন সহায় সহযোগিতা কৰি আমাৰ সমস্যাবিলাক হয়তো দূৰ কৰি দিছিল। আমি টেম্পৰাৰী বাউণ্ডাৰী ৱাল য'ত লাগিছিল আৰু আমাৰ একচুৱেলি CC কেমেৰাও নাছিল। আমি CC কেমেৰাটো আমাৰ ফালৰ পৰাই আমি কিনি লৈছিলোঁ। যিয়ে নহওক পৰীক্ষাটো 26 চনৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাটো কলগাছিয়া হাইস্কুলৰ কেন্দ্ৰত ভালদৰে পৰিচালনা হৈ গৈছিল। আমাৰ দুজন এক্সটাৰ্নেল দিছিল, এজন পশ্চিম মইনবৰী হায়াৰ ছেকেণ্ডেৰীৰ আৰু এজন বৰনগৰ JRP হায়াৰ ছেকেণ্ডেৰীৰ লেকচাৰাৰ দুজনক দিছিল এক্সটাৰ্নেল হিচাপে। তেখেতসকলেও ভালকৈ ডিউটি কৰিছিল আৰু আমাৰ এইখন কেন্দ্ৰত কলগাছিয়া হাইস্কুলত 57টা হাইস্কুল হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিছিল। আমি পৰীক্ষাৰ প্ৰথম দিনৰ পৰাই শেষলৈকে বহুত সুস্থভাৱে নিয়াৰিকৈ প্ৰত্যেক শিক্ষক কৰ্মচাৰীসকলে বা কলগাছিয়া অঞ্চলৰ ৰাইজে বিভিন্ন সহায় সহযোগিতা আগবঢ়াইছিল পৰীক্ষাৰ ক্ষেত্ৰত। গতিকে আমি তেখেতসকলক টিচাৰসকলক কলগাছিয়া অঞ্চলৰ যি 4খন আমাৰ গভৰ্ণমেণ্ট হাইস্কুল আছে প্ৰত্যেক শিক্ষক শিক্ষয়িত্ৰীসকলক মই মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। পৰীক্ষাৰ সময়ত বহুত ভালকৈ আমাক সহায় সহযোগ কৰিছিল আৰু শেষত গৈ আমি চালোঁ যে আমাৰ যিটো যোৱাকালি ৰিজাল্ট আউট হৈছে, আমাৰ চেণ্টাৰৰ পাছ কৰা পাৰ্চেণ্ট হৈছে 88.68%, প্ৰায় 89% ল'ৰা ছোৱালী উত্তীৰ্ণ হৈছে। আমাৰ টোটেল পৰীক্ষাৰ্থী আছিল 804জন। আমাৰ পাছ কৰিছে টোটেল 713জন। ইয়াৰ ভিতৰত ফাৰ্ষ্ট ডিভিজন পাইছে 31জনে, ছেকেণ্ড ডিভিজন পাইছে 531জনে আৰু থাৰ্ড ডিভিজন পাইছে 149জনে। গতিকে ছাত্ৰ ছাত্ৰীসকলেও কোনো ধৰণৰ পৰীক্ষাৰ সময়ত অসুবিধা অনুভৱ কৰা নাছিল। তেওঁলোকে ভালদৰে মানে দূৰ দূৰণিৰ পৰা আহি হ'লেও পৰীক্ষা ভালদৰে দি গৈছিল। কোনো ধৰণৰ অভিযোগ হয়তো কেন্দ্ৰৰ প্ৰতি দিয়া নাছিল, কোনো অসুবিধাও ফিল কৰা নাছিল। গতিকে মই ভাবোঁ যে হয়তো যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ পৰীক্ষাত পাছ কৰিলে তেওঁলোকৰ বছৰটো মাৰা নাযায়। তেওঁলোকে 26ৰ যিটো হাইস্কুল শেষান্ত পৰীক্ষা হৈছিল তাৰ লগতে একেলগে হয়তো পঢ়িব পাৰিব আৰু তেওঁলোকৰ মনত যিটো আশা আছিল প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যাতে তেওঁলোকৰ আশাবিলাক পূৰণ কৰিব পাৰে। আৰু মই এই কলগাছিয়াৰ বিভিন্ন শিক্ষা লগত জড়িত থকা বিদ্যালয়ৰ লগত জড়িত থকা ব্যক্তিসকলক হয়তো আগলৈ যদি এনেকুৱা হয়তো আমি 3 বছৰ ধৰি চেণ্টাৰ হয়তো কম্পাৰ্টমেণ্টেল চেণ্টাৰ আমাৰ এইটো পৰীক্ষা হৈ আছে, 3টা বছৰতেই কোনো ধৰণৰ বিশৃংখলা হোৱা নাই। ৰাইজে বহুত সহায় সহযোগ কৰিছে বাহিৰৰ ফালৰ পৰা, কোনো ধৰণৰ বাহিৰা শক্তিয়ে কোনো ধৰণৰ বেয়া প্ৰভাৱ পেলাব পৰা নাই। মই ভাবোঁ আগন্তুক আৰু যদি পৰীক্ষা ইয়াত হয়তো অসম চৰকাৰৰ ফালৰ পৰা শিক্ষা বিভাগৰ পৰা যিকোনো পৰীক্ষা অনুষ্ঠিত কৰিবলৈ যদি অনুমতি দিয়ে, আমি নিশ্চয় কলগাছিয়াবাসী ৰাইজ স্কুল যিকেইখন আছে আমি সুচাৰুৰূপে পৰিচালনা কৰিম। আৰু বিশেষকৈ মই আমাৰ টিচাৰসকলক, আমাৰ কলগাছিয়া হাইস্কুলৰ শিক্ষকসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁলোকে অশেষ কষ্ট কৰিছে পৰীক্ষাৰ ক্ষেত্ৰত। আমাৰ বহা জাগাৰ প্ৰব্লেম, আমি বিভিন্ন ঠাইৰ পৰা বেঞ্চ আনি শিক্ষকসকলে সহায় কৰি ঈদৰ পিছদিনা পৰীক্ষা আছিল। গতিকে সকলো শিক্ষক মানে ঈদৰ কাৰণে মানে ব্যস্ত হৈ থকাৰ মাজতো তেওঁলোকে লেবেল লগোৱা, চিট প্লান কৰা, বিভিন্ন কামত বিভিন্ন ধৰণৰ সহায় সহযোগ কৰিছিল। মই এই অঞ্চলৰ কলগাছিয়া অঞ্চলৰ শিক্ষাবিদসকলক প্লাছ মানে যিসকল গাঁৱলীয়া আমাৰ ছাত্ৰ ছাত্ৰীসকল বিভিন্ন অনুষ্ঠানত অধ্যয়ন কৰি আছে, হয়তো
আমাৰ হাইস্কুলখনৰ প্ৰতিও যাতে কলগাছিয়াবাসী ৰাইজ নজৰ ৰাখে তাৰ বাবে মই আহ্বান ৰাখিছোঁ। হয়তো দুদিন পিছত হয়তো মই গুচি যাম, গুচি গ'লেও এইখন বিদ্যালয়ৰ প্ৰতি নজৰ থাকিব আৰু যিসকলে শিক্ষকতা কৰি থাকিব তেওঁলোকক যাতে আমি সহায় সহযোগ কৰি এই অনুষ্ঠানখন ঐতিহ্যপূৰ্ণ অনুষ্ঠান। LP ME হাই আমাৰ তিনিটা 1 to 10 ক্লাছ হাইস্কুল। LPটো 1933 চনত স্থাপিত হৈছিল, MEটো 1966 চনত স্থাপিত হৈছিল আৰু হাইস্কুলটো 1984 চনত ষ্টাব্লিছড হৈছিল। গতিকে এই তিনিওখন স্কুল লগ লগাই দিছিল 2023 চনৰ জুলাই মাহত। গতিকে আমি তাৰ পিছৰ পৰা যিবিলাক পৰীক্ষা, যোৱা মেট্ৰিক পৰীক্ষাটো 87% আমাৰ স্কুলৰ ৰিজাল্ট আছিল। গতিকে এইবাৰো আমাৰ স্কুলৰ প্ৰায় 90% ল'ৰা ছোৱালী পাছ কৰিছে। কম্পাৰ্টমেণ্টেলত 10জন আছিল, তাৰ ভিতৰত 9জনেই পাছ কৰিছে। বহুত সমস্যা আজি সেই পুৰণা যুগৰ ঘৰ দুৱাৰ এইবিলাকত মানে দৰ্জা খিৰিকী টিনবিলাক মামৰে ধৰি মানে শিক্ষাৰ পৰিৱেশ মানে কিছুমান ক্ষেত্ৰত নাই। ৰিচেণ্ট হয়তো গভৰ্ণমেণ্টে আমাক 2টা এছিয়াৰ দিছিল, এটা ছায়েন্স লেব দিছিল। আমি হয়তো ভালকৈ নিৰ্মাণ কৰিছোঁ আৰু আমাৰ ভালেখিনি সমস্যা দূৰ হৈছে। গতিকে পৰৱৰ্তী সময়ত যদি অসম চৰকাৰে বা সৰ্বশিক্ষাৰ ফালৰ পৰা আমাৰ পুৰণা ঘৰবিলাক ভাঙি যদি RCC টাইপ কৰি দিয়াৰ বাবে মই আহ্বান ৰাখিছোঁ।